প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ ৰাখী বন্ধন বা ৰাখী পূৰ্ণিমা। কালিলৈ ৰাখী পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ সংযোগ হোৱাত এই দিনটোত ৰাখী বন্ধাৰ ক্ষেত্ৰতেই হওক বা অন্য কাৰণতেই হওক দুটা ভুল কাম মৰি গ'লেও নকৰিব। দুখ দৰিদ্ৰতা বিপদ বিঘিনিয়ে জীৱনত লগ নেৰা হ'ব আপোনাৰ। ইয়াৰ উপৰিও যদি কালিলৈ সন্ধিয়া নিজৰ ঘৰৰ ঠাই সৰা ঝাৰুডালৰ তলত এটা বস্তু মনে মনে থৈ দিব পাৰে, তেনে ৰাতিৰ ভিতৰতে আপোনাৰ ভাগ্যৰ চমৎকাৰ আহিব। ৰাখী বন্ধন বা ৰাখী পূৰ্ণিমাৰ দিনা কৰা এই কামৰ জৰিয়তে ঘৰত লক্ষ্মী বাস হয়, ধন টকা পইচাৰ অভাৱ অনাটন দূৰ হয়। ৰাখী পূৰ্ণিমাৰ দিনা ভগ্নীয়ে ভাতৃক ৰাখী পিন্ধাই সুৰক্ষিত কৰাৰ নিয়ম আছে। প্ৰতিগৰাকী ভগ্নীয়ে নিজৰ মৰম প্ৰীতি অটুট ৰাখি ৰাখী পিন্ধোৱাৰ পৰম্পৰা মহাভাৰতৰ যুগৰ পৰাই প্ৰচলিত হৈ আছে। কালিলৈ ৰাখী পূৰ্ণিমা চন্দ্ৰগ্ৰহণ সংযোগ হোৱাত এই দিনটোৰ পুৱা 10:47 পৰা 12:52 ভিতৰত সময়ছোৱাত ৰাহুকাল মিলিত হৈছে। এই সময়ছোৱাৰ ভিতৰত কেইটামান ভুল কাম নকৰিব। ৰাখী বন্ধাই নহয়, এই সময়ছোৱাত ৰাখী নবন্ধাৰ লগতে যদি কিছুমান ভুল কাম নকৰাকৈ থাকিব পাৰে, তেনে বহু বিপদ বিঘিনিৰ পৰা ৰক্ষা পৰিব পাৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ৰাখী পূৰ্ণিমাৰ দিনা চন্দ্ৰগ্ৰহণ সংযোগ হোৱাত কোন সময়ৰ পৰা কোন সময়ৰ ভিতৰত ৰাখী বান্ধিলে শুভ হ'ব। এই দিনটোত কোনকেইটা ভুল কাম কৰাৰ ফলত দুখ দৰিদ্ৰতা অহাৰ লগতে বিপদ বিঘিনিয়ে লগ নেৰা হয়। ৰাখী পূৰ্ণিমাৰ সন্ধিয়া নিজৰ ঘৰত ঠাই সৰা ঝাৰুডালৰ তলত কি উপায় কৰি কি বস্তু থ'ব পাৰিলে ঘৰত লক্ষ্মী বাস হৈ ঘৰলৈ ধন টকা পইচাৰ আগমন হৈ দুখ দৰিদ্ৰতা দূৰ হয়। গতিকে আজিৰ ভিডিঅ'টো প্ৰতিজন মানুহৰ বাবেই অতি দৰকাৰী ভিডিঅ'। যিসকলে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই কামসমূহ ভিডিঅ'ত কোৱাৰ দৰে কৰিব পাৰে, নিশ্চিতভাৱে তেওঁলোকে সুফল লাভ কৰি উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। ৰাখী পূৰ্ণিমাত ভগ্নীয়ে ভাতৃক ৰাখী বন্ধাৰ নিয়ম মহাভাৰতৰ দিনৰ পৰাই প্ৰচলিত হৈ আহিছে। যেতিয়া ভগৱান শ্ৰীকৃষ্ণই যুধিষ্ঠিৰৰ ৰাজসভাত 101টা ভুলৰ বাবে শিশুপালক বধ কৰিছিল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ ভীষণ খং উঠিছিল। শিশুপালক বধ কৰিবলৈ তেওঁ সুদৰ্শন চক্ৰ ব্যৱহাৰ কৰাৰ ফলত নিজৰ আঙুলি কাটি তেজ ওলাইছিল। কৃষ্ণৰ আঙুলিৰ পৰা তেজ ওলোৱা দেখি দ্ৰৌপদীয়ে নিজৰ চাদৰৰ আঁচল ফালি কৃষ্ণৰ আঙুলিত বান্ধি দিছিল। দ্ৰৌপদীৰ এই কাৰ্যত কৃষ্ণ সন্তুষ্ট হৈ পাঞ্চালীক নিজৰ ভগ্নীৰ স্থান দিছিল আৰু দ্ৰৌপদীয়ে যি কাৰ্যৰ জৰিয়তে কৃষ্ণৰ আঙুলিৰ তেজ বন্ধ কৰিছিল, সেই বন্ধনক ভগৱান কৃষ্ণই ৰক্ষাবন্ধন নাম দি এই দিনটোত প্ৰতিগৰাকী ভগ্নীয়ে ভাতৃক ৰক্ষাবন্ধন পিন্ধোৱাৰ কথা প্ৰকাশ কৰিছিল। সেই অনুসৰি এই দিনটোত প্ৰতিগৰাকী ভগ্নীয়ে ভাতৃক ৰাখী পিন্ধাই ৰক্ষাবন্ধন কৰে। 2024 বৰ্ষৰ ৰাখী পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ সংযোগ হোৱাত এই দিনটোত গোটেই দিনটোত ৰাখী পিন্ধাব পাৰিব যদিও পুৱা 10 বজাৰ পৰা প্ৰায় দুপৰীয়া 1 বজাৰ ভিতৰত এই সময়ছোৱাত ৰাহুকাল মিলিত হৈছে। গতিকে এই সময়ছোৱাত যদি কোনো ভগ্নীয়ে ভাতৃক ৰক্ষাবন্ধন বা ৰাখী পিন্ধায়, তেনে তাৰ ফলপ্ৰাপ্তি নহ'ব। ফলত হিতে বিপৰীত হোৱাৰ আশংকা থাকিব। এই সময়ছোৱাৰ ভিতৰত আপুনি পাৰিলে কেতিয়াও ৰাখী নিপিন্ধাব কাকো। যদি ৰাখী পিন্ধাই আপুনি যি ভাবি ৰাখী পিন্ধাইছে সেই আশা আপোনাৰ পূৰণ নহ'ব। সেয়েহে এই সময়ছোৱাত ৰাখী নিপিন্ধোৱাকৈ থাকিব পাৰিলে অতি ভাল হ'ব। অকল ৰাখী পিন্ধোৱাই নহয়, ৰাহুকালত বহু কামেই কৰিব নালাগে। কোনো শুভ কামত যাত্ৰা নকৰাৰ লগতে মাংগলিক কাম কাজ এই সময়ছোৱাৰ ভিতৰত নকৰাকৈ থকাটো অতি মংগলজনক হ'ব। এই দিনটোত সৎভাৱ সৎ চিন্তা কৰিব লাগে। স্নান দান বিভিন্ন আধ্যাত্মিক উপায় কৰিও ভগৱান কৃষ্ণৰ কৃপা লাভ কৰিব পৰা হয়। পূৰ্ণিমাৰ দিনা ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীক পূজা কৰিব পাৰিলে দৰিদ্ৰতা নাশ হয়। এইদিনা ব্ৰত উপবাস কৰি ভগৱানক ভক্তি কৰা যদি হয়, তেনে বিপদ বিঘিনি কম হয়। ভুলতো এই দিনটোত অখাদ্য বস্তু ভক্ষণ কৰিব নালাগে বা জ্যেষ্ঠজনক অপমান কৰিব নালাগে। এই দিনটোত যদি কোনো সাধু সন্যাসী পূজাৰীক বাবা ফকীৰক মিঠা অন্ন খুৱাব পৰা হয়, তেনে সেই ব্যক্তিৰ জীৱনত বহু বিপদৰ পৰা ৰক্ষা পৰিব পাৰে। সেয়েহে বহু মানুহে এইদিনা পূজাৰী সাধু সন্যাসীক অন্ন দান কৰে। ৰাখী পূৰ্ণিমাৰ দিনটোত প্ৰতিগৰাকী নাৰীক ভগ্নী বা মাতৃক জ্ঞান কৰিব লাগে। ভগৱান কৃষ্ণৰ আজ্ঞা অনুসৰি যিজনে ৰাখী পূৰ্ণিমাৰ দিনা নাৰীক সন্মান কৰি ভগ্নী বা মাতৃক জ্ঞান কৰি আদৰ সন্মান কৰে, তেওঁৰ লগত মাতা লক্ষ্মীৰ কৃপা থাকে। তেওঁ বিপদ বিঘিনি কম হয়। ভুলতো ৰাখী পূৰ্ণিমাৰ দিনা
মহিলাক বেয়া ব্যৱহাৰ বা কটু বাক্য প্ৰয়োগ কৰিব নালাগে। ৰাখী পূৰ্ণিমাৰ দিনা বহু লোকেই বহু আধ্যাত্মিক উপায় কৰে, যাৰ ফলস্বৰূপে বিপদ বিঘিনি নাশ হৈ সুখ শান্তি আহে। জাৰুক লক্ষ্মী জ্ঞান কৰি যদি ৰাখী পূৰ্ণিমাৰ দিনা সন্ধিয়া জাৰুৰ তলত এটা বস্তু ৰাখি থ'ব পাৰে আপুনি, তেনে আপোনাৰ ক্ষেত্ৰত কোনোদিনেই ধনৰ অভাৱ নহ'ব। ৰাখী পূৰ্ণিমাৰ দিনা সন্ধিয়া বহু মানুহেই এই উপায় কৰে, যাৰ ফলস্বৰূপে কৰাজনৰ জীৱনত ধন টকা পইচাৰ সমস্যা একেবাৰে নাইকিয়া হয়। এইদিনা কৰা বিভিন্ন উপায়ৰ দ্বাৰা ভগৱান কৃষ্ণৰ কৃপা লাভ কৰি সুখ শান্তি লাভ কৰিব পৰা হয়। আজিৰ ভিডিঅ'ত আমি 3টা উপায়ৰ কথা ক'ম। যদি আপুনি এই উপায়ৰ এটা উপায়ো কৰিব পাৰে, তেনে ঘৰত লক্ষ্মী বাস হৈ কেতিয়াও ধন টকা পইচাৰ সমস্যাত পৰিব লগা নহয়। অন্য নহ'লেও ৰাখী পূৰ্ণিমাৰ দিনা কৰা এই উপায়ৰ ফলত আপুনি সুখ শান্তি লাভ কৰিব পাৰিব আৰু কোনোদিন আপুনি আনৰ ওচৰত হাত পাতিব লগা নহয়। প্ৰথম উপায়টো অতি চমৎকাৰী উপায়। এই উপায় যিজনে ৰাখী পূৰ্ণিমাৰ দিনা সন্ধিয়া জোন ওলোৱাৰ পাছত কৰিব পাৰে, তেওঁৰ জীৱনত ধাৰ ঋণ ধন টকা পইচাৰ সমস্যা কেতিয়াও নহয়। এই উপায় অতি চমৎকাৰী উপায়। এই উপায় যদি এবাৰ জীৱনত আপুনি ৰাখী পূৰ্ণিমাৰ দিনা কৰিব পাৰে, তেনে আপোনাৰ জীৱনত কোনোদিন অৰ্থ সংকটত পৰিব নালাগে। বিশেষকৈ কোনো লোকে যদি অধিক পৰিমাণে ধন টকা পইচা উপাৰ্জন কৰা স্বত্তেও যদি নিজৰ হাতত ধন টকা পইচা ৰাখিব নোৱাৰে, বিভিন্ন সমস্যা আহি ধন টকা পইচাৰ ক্ষেত্ৰখনত আনৰ ওচৰত হাত পাতিবলগীয়া হয়, নিশ্চয় জানিব আপোনাৰ ঘৰত মাতা লক্ষ্মীৰ স্থায়ীভাৱে বাস হোৱা নাই। এই উপায় যদি আপুনি ঠিকমতে ৰাখী পূৰ্ণিমাৰ দিনা ঘৰত কৰিব পাৰে, তেনে আপোনাৰ ঘৰত মাতা লক্ষ্মী বাস হ'ব আৰু আপোনাৰ হাতত ধন টকা পইচা সদায় থাকিব। ৰাখী পূৰ্ণিমা হৈছে শাওণ মাহৰ পূৰ্ণিমা। শাওণ মাহৰ মহত্ব অত্যাধিক বেছি হয়। এই মাহৰ পূৰ্ণিমাৰ মহত্ব আৰু ক্ষমতা অত্যন্ত বেছি। আপুনি এই দিনটোত অৰ্থাৎ ৰাখী পূৰ্ণিমাৰ দিনা আমিষ আহাৰ গ্ৰহণ নকৰিব। সন্ধিয়া ঘৰত লক্ষ্মী দেৱীৰ বাবে এগছি ঘিউ বন্তি জ্বলাব। অৱশ্যে চাকি গছিৰ শলিতাডাল পাৰিলে ৰঙা দিব। আপুনি ৰঙা শলিতা দিব পাৰিলে ভাল। দেৱী পূজাৰ বন্তিত ৰঙা শলিতা দিলে যিকোনো ক্ষেত্ৰতেই সুফল পোৱা যায়। এই উপায় ঘৰৰ মহিলাসকলে কৰিলে কিছু ভাল হয়। সন্ধিয়া ধূপ বন্তি জ্বলোৱাৰ পিছত আপোনাৰ ঘৰত যিডাল ঝাৰু ব্যৱহাৰ কৰে, সেই ঝাৰুডাল আপুনি আনিব আৰু তাত নতুন ঝাৰুৰ কেইডালমান কাঠি ভৰাই দিব। ইয়াৰ পিছত আপুনি সেই ঝাৰুডাল গংগাজল ছটিয়াই শুদ্ধ কৰি ল'ব। সেই ঝাৰুডাল লক্ষ্মী দেৱীৰ য'ত আপুনি ধূপ বন্তি জ্বলাইছিল সেই স্থানলৈ লৈ যাব। তাত এখন ৰঙা কাপোৰত 2টা লং 2টা ইলাচি 2টা কৰ্পূৰ আপুনি তাত দিব আৰু এটা এটকীয়া মুদ্ৰা ভৰাই এটা টোপোলা বনাব। ইয়াৰ পিছত আপুনি সেই ঝাৰুডাল সেই টোপোলাটোৰ ওপৰত থৈ মাতা লক্ষ্মীক আপোনাৰ ভক্তি আৰু বিশ্বাসেৰে জনাব, যাতে আপোনাৰ ঘৰত মাতা লক্ষ্মী বাস হৈ ধন টকা পইচাৰ যি সমস্যা আছে সেই সমস্যাসমূহ দূৰ কৰে। এই উপায় কৰোঁতে আপুনি পাৰিলে বগা সাজ পৰিধান নকৰিব। বগা আৰু ক'লাৰ বাদে আপুনি যিকোনো ৰঙৰ সাজ পিন্ধিব পাৰে। আপুনি পিছদিনা অৰ্থাৎ ৰাখী পূৰ্ণিমাৰ পিছদিনা খুব সোনকালে উঠিব। সোনকালে উঠি আপুনি স্নান কৰিব, তুলসী গছত জল অৰ্পণ কৰি আগদিনা যিটো টোপোলা ঝাৰুৰ তলত থৈছিল সেই টোপোলাটো উলিয়াই নি আপোনাৰ ঘৰৰ চন্দুক বা ধন থোৱা বাকচত ৰাখি দিব আৰু ঝাৰুডাল আপোনাৰ ঘৰৰ উত্তৰ পশ্চিম দিশৰ কোনো এক স্থানত সুৰক্ষিতভাৱে ৰাখিব। সেইডাল ঝাৰু পুনৰ আপোনাৰ ঘৰত ঠাই সৰাৰ কামত ব্যৱহাৰ নকৰিব। এনেকৈ যদি শাওণ মাহৰ পূৰ্ণিমাৰ দিনা অৰ্থাৎ ৰাখী পূৰ্ণিমাৰ দিনা আপুনি এই কামটো কৰিব পাৰে, তেনে আপোনাৰ ঘৰত মাতা লক্ষ্মীৰ স্থায়ীভাৱে বাস হ'ব। তাৰ ফলত আপোনাৰ ঘৰত যি ধনৰ সমস্যা আছিল সেই সমস্যাবোৰ অন্ত পৰিব। যদি এই উপায় কোনো লোকে ব্যৱসায় প্ৰতিষ্ঠানত কৰি এনেকৈ ৰাখিব পাৰে, তেনে বিশ্বাস কৰা হয় যে সেই ব্যৱসায় প্ৰতিষ্ঠানত লক্ষ্মী বাস হয় আৰু প্ৰচুৰ পৰিমাণে লাভ হয়। যদি আপুনি ভাবে আপোনাৰ জীৱনত ধনৰ নাটনি নহওক, আপুনি কাৰো ওচৰত হাত পাতিব লগা নহওক ধনৰ কাৰণে, বা আপোনাৰ ক্ষেত্ৰত ধনৰ যি প্ৰয়োজন হয় সেই ধন আপুনি আনক হাত নপতাকৈ পাব বিচাৰে, তেনে এই পূৰ্ণিমাৰ দিনা এটা উপায় নিশ্চয় কৰক। এই উপায় আপুনি আপোনাৰ ঘৰতে কৰিব পাৰিব। পূৰ্ণিমাৰ দিনা যি লোকে এই উপায় কৰে তেওঁৰ ভাগ্যত সৌভাগ্য আহে। ভগৱান বিষ্ণু মাতা লক্ষ্মী আৰু গুৰু বৃহস্পতি প্ৰসন্ন হয় এই উপায়ৰ বাবে। ৰাখী বন্ধনৰ দিনা সন্ধিয়া আপুনি জোনৰ পোহৰত স্নান কৰিব। স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি এগছি ঘিউ বন্তি লৈ তুলসীৰ তলত সেই ঘিউ বন্তি গছি জ্বলাব। লগত এটা এটকীয়া মুদ্ৰা আৰু কেইটামান গোট চাউল লৈ যাব। যেতিয়া আপুনি তুলসীৰ তলত চাকি গছি জ্বলাব, তেতিয়া আপুনি লৈ যোৱা সেই গোট চাউলকেইটা আপোনাৰ বাওঁ হাতত ল'ব আৰু আপোনাৰ সোঁ হাতত এটকীয়া মুদ্ৰাটো ল'ব। ইয়াৰ পিছত আপুনি ভগৱান বিষ্ণুৰ 20 মন্ত্ৰ 11 বাৰ জপ কৰিব লাগিব। ভগৱান বিষ্ণুৰ 20 মন্ত্ৰটো হৈছে ওম নমো ভগৱতে বাসুদেৱাই নমঃ।
এনেকৈ 11 বাৰ জপ কৰাৰ পিছত আপুনি সেই চাউলকেইটা আৰু এটকীয়া মুদ্ৰাটোৰে আপোনাৰ মূৰৰ ওপৰেৰে 7 পাক ঘূৰাই এটকীয়া মুদ্ৰাটো তুলসীৰ তলত থৈ চাউলকেইটা আনি আপোনাৰ ঘৰৰ ৰান্ধনি ঘৰত থকা চাউলৰ বাচনত এখন ৰঙা কাপোৰেৰে এটা টোপোলা কৰি চাউলৰ মাজত ভৰাই দিব আৰু সেই এটকীয়া মুদ্ৰাটো আনি আপোনাৰ ঘৰৰ ধনৰ বাকচত ৰাখিব। যেতিয়া আপুনি ধনৰ বাকচত এটকীয়া মুদ্ৰাটো ৰাখিব আৰু চাউলৰ বাচনত চাউলকেইটা টোপোলা কৰি ৰাখিব, তেতিয়া আপুনি ওম লক্ষ্মী নাৰায়ণে নমঃ মন্ত্ৰটি 3 বাৰ জপ কৰিব। এনেকৈ যদি এই উপায়টো ৰাখি বন্ধন পূৰ্ণিমাৰ দিনা আপুনি কৰিব পাৰে, তেনে আপোনাৰ ঘৰত মাতা লক্ষ্মী সদায় বাস হ'ব আৰু আপোনাৰ ঘৰত কোনো দিনেই ধন টকা পইচা ধান চাউলৰ অভাৱ অনাটন নহ'ব। মাতা লক্ষ্মীৰ কৃপাত সেই চাউল বাচনত যেতিয়ালৈকে থাকিব তেতিয়ালৈকে সেই চাউলৰ বাচন কেতিয়াও খালী হ'ব নোৱাৰে আৰু সেই এটকীয়া মুদ্ৰাটো যেতিয়ালৈকে আপোনাৰ ঘৰৰ ধনৰ বাকচত থাকিব তেতিয়ালৈকে আপোনাৰ ধনৰ বাকচ কেতিয়াও খালী নহয়। এই উপায় অতি সাধাৰণ যেন লাগিলেও অতি চমৎকাৰী উপায়। ৰাখি বন্ধন পূৰ্ণিমাৰ দিনা যদি কৰিব পাৰে আপুনি 100% সুফল পাব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যদি ৰাখি পূৰ্ণিমাৰ দিনা যিসমূহ ভিডিঅ'ত কোৱা হৈছে ভুল সেইসমূহ কাম যদি নকৰাকৈ থাকি উপায় দুটা কৰিব পাৰে, তেনে আপোনাৰ ক্ষেত্ৰত উন্নতি নিশ্চিত হ'ব। মাতা লক্ষ্মীৰ কৃপাত আপোনাৰ ধন ধানৰ কেতিয়াও অভাৱ অনাটন নহ'ব। আশা কৰিছোঁ ৰাখি পূৰ্ণিমাৰ দিনা সন্ধিয়া এই উপায় কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।